ইয়াৰ ওপৰত আগতে ভিডিও এটা দিয়া হৈছিলে এপেক্স বেংকৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত তো সেইটো চাই ল'ব ভিডিও প্লেলিষ্টতে পাই যাব ইম্পৰ্টেণ্ট হয় ইয়াতে 36 নম্বৰ কোৱেশ্চনটো দিয়া আছে The Janavishwas Bill 2026 seeks to replace criminal offenses with option 4 টা আছে তাতে আছে option 8 imprisonment b আছে civil penalties c আছে capital punishment আৰু d আছে community service ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব জনবিশ্বাস যিখন বিল হয় 2026 ত যিখন লঞ্চ কৰা হৈছিল হেতুৱে ৰিপ্লেস কৰিছিল ক্ৰিমিনেল অফেন্সেস উইথ কি আছিল option b will be the correct answer civil penalties কিছুমান penalties তাতে দিছিলে এটা যদি চাই the bills aims to decriminalize minor offense and replace them with civil penalties across various central laws ঠিক আছে next 37 number question to আমি যাও the Janavishwas bill 2026 is primarily intended to improve Janavishwas যিখন বিল হয় 2026 এখন কি ইমপ্ৰুভ কৰিছিলে অপচন এটা আছে ডিফেন্স প্ৰিপেয়াৰনেছ এজ অফ ডুইং বিজনেস এন্ড লিভিং সি আছে এগ্ৰিকালচাৰ প্ৰডাকশন ডি আছে টেক্স কালেকশন তো এবিলাকটো আৰু ডিফেন্স প্ৰিপেয়াৰনেছ এগ্ৰিকালচাৰ টেক্স কালেকশন বা এবিলাকৰ লগত জড়িত নহয় এখন এজ অফ ডুইং বিজনেস এন্ড লিভিংৰ লগত জড়িত আছে অপচন বি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে the objective is to reduce regulatory burden and encourage business growth 38 number question to asle India won a total of how many medals in the Asian Boxing Championship 2026 prothom video to Asian Boxing Championship on amar okhomor pora duta medal লাভ কৰিছিল ব্ৰঞ্জৰ মেডেল লাভলিনা বৰগোহাঁই আৰু অংকিতস্মিতা বড়ো তো এটো কথা আলোচনা কৰিছিল এতিয়া আমাৰ ইণ্ডিয়াখনে কিটা মেডেল ওন কৰিছে in the Asian Boxing Championship 14টা 15টা 16টা নে 17টা শুদ্ধটো হ'ব আমাৰ ইণ্ডিয়া এছিয়ান বক্সিং চেম্পিয়নশিপ 2026 ত 16টা মেডেল লাভ কৰিছে ইণ্ডিয়া স্কোৰ্ড 16 medal option C will be the correct answer 39 number question আছে how many gold medals did India win the Asian Boxing Championship আমাৰ ইণ্ডিয়া এছিয়ান বক্সিং চেম্পিয়নশিপত কেটা সোণৰ মেডেল লাভ কৰিছে option A আছে 3 B আছে 4 C আছে 5 আৰু D আছে 6 শুদ্ধটো হ'ব option C will be the correct answer তাৰমানে আমাৰ ইণ্ডিয়া 5টা কৈ সোণৰ মেডেল লাভ কৰিছে এছিয়ান বক্সিং চেম্পিয়নশিপত 40 number question আছে how many silver medal did India win the Asian Boxing Championship আমাৰ এছিয়ান বক্সিং চেম্পিয়নশিপত টোটাল মেডেল ইণ্ডিয়া লাভ কৰিছে 16টা তাৰে 5টা আমাৰ লাভ কৰিছে সিলভাৰ মেডেল এতিয়া সৰি গোল্ড মেডেল এতিয়া সিলভাৰ মেডেল আমাৰ ইণ্ডিয়া কেটা লাভ কৰিছে আমাক হেতু হতিছে অপচন এ আছে 2টা বি আছে 3টা সি আছে 4টা আৰু ডি আছে 5টা ইয়াৰে শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপচন বি উইল বি দা কাৰেক্ট আনসাৰ 3টা সিলভাৰ মেডেল আমাৰ ইণ্ডিয়া লাভ কৰিছে নেক্সট 41 number question how many bronze medal did India win the Asian Boxing Championship Asian Boxing Championship India কেটা bronze medal লাভ কৰিছে আমাক হেতু হলিছে এতিয়াতো আমি গমে পালো টোটাল মেডেল আছে 16টা টোটাল মেডেল আছে 16টা 16টাৰে কি হল 5টা গোল্ড পালে 5টা গোল্ড মেডেল আৰু 3টা সিলভাৰ মেডেল তে 3টা সিলভাৰ মেডেল বুলি কৈ দিয়াৰ লগে লগে টোটাল 8টা ইতিমধ্যে আমি পাই গলো সিলভাৰ আৰু গোল্ড মেডেল এতিয়া ব্ৰঞ্জ মেডেল কেটা 8টা তাৰমানে 8 + 8 16 তো অপচন সি উইল বি দা কাৰেক্ট আনসাৰ হ'ব সিটো হ'ব শুদ্ধটো তে নেক্সট কোৱেশ্চনত যাম 42 number question ইয়াতে কৈছে who was the only Indian male boxer to win a gold medal in the Asian Boxing Championship কোন আমাৰ ভাৰতীয় মেল বক্সাৰ হয় যে নেকি গোল্ড মেডেল লাভ কৰিছে এছিয়ান বক্সিং চেম্পিয়নশিপ 2026 ত তো তেওঁ কোন আছিল অপচন এ আছে শিৱ থাপা বি আছে অমিত পাঙ্গাল সি আছে বিশ্বনাথ সুৰেশ ডি আছে নিশান্ত দেৱ শুদ্ধটো হ'ব বিশ্বনাথ সুৰেশে কি কৰিছিলে 2026 বৰ্ষৰ যিখন এছিয়ান বক্সিং চেম্পিয়নশিপ আছিল তো এখনত তেওঁ এটা গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে 5টা গোল্ড মেডেল তাৰে এটা হৈছে বিশ্বনাথ সুৰেশৰ এটা গোল্ড মেডেল তো এটো ইম্পৰ্টেন্ট হয় নেক্সট যদি আমি তললে সৰি অকমান প্ৰবলেম দিছে পাৰজিন হক এৰে ৰাখি থৈছো বিশ্বনাথ সুৰেশ was the only male boxer from India to win gold medal next 43 number question আছে বিশ্বনাথ সুৰেশ is associated with which sport এটো গমে পালো আমি বিশ্বনাথ সুৰেশ কি স্পৰ্টৰ লগত জড়িত কিন্তু আমি এটো পঢ়ি থকা কাৰণে গম পাইছো যদি এই কোৱেশ্চনটো ডাইৰেক্টলি এখন কোৱেশ্চন পেপাৰ দি দিয়া তেতিয়া হলে কনফিডেন্স কিন্তু ক্ৰিয়েট হৈ যাব সো বিশ্বনাথ সুৰেশ মনত ৰাখি থৈ দিব তো তেওঁ বক্সিংৰ লগত জড়িত আছিল ঠিক আছে
নেক্সট যদি আমি তললৈ অকমান স্ক্ৰল কৰোঁ সৰি ইয়াতে লিখাই আছে বিশ্বনাথ সুৰেশ ইজ এ বক্সাৰ তেওঁ এগৰাকী বক্সাৰ হয় Next I call Indian women boxers won a medal of how many medals in the Asian Boxing Championship? Asian Boxing Championship Indiaৰ যিবিলাক women boxer আছিল তেওঁলোকে কেটা মেডেল লাভ কৰিছে তো তেওঁলোকে 10টা মেডেল লাভ কৰিছে তাৰমানে 16টা মেডেলৰ 10টা মেডেলে ইণ্ডিয়ান women যিবিলাক বক্সাৰ আছিল তো তেওঁলোকে লাভ কৰিছে সো অপচন সি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে 6টা মেডেল লাভ কৰিছে আমাৰ মেল বক্সাৰ বিলাকে তো এতিয়া আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চনছ আমাৰ ইলেকশ্যনৰ লগত জড়িত যেহেতু ইলেকশ্যন হৈ গৈছে ৰিসেন্টলি তো ইয়াতে কৈছে দা ইচিআই ওয়াজ ডেভেলপড বাই ইচিআই টো কি হয় ইচিআই টো এটা ডেভেলপ কৰিছিলে ইলেকশ্যন কমিশন অফ ইণ্ডিয়া তো এটো ইলেকশ্যনৰ সময়ত এটো এটা সোৱা এটা অনলাইন পৰ্টেল আছিল ইচিআই নেট ইলেকশ্যন কমিশনছ অফ ইণ্ডিয়া হ'ব শুদ্ধ উত্তৰ ইয়াতে ECI net is an initiative of the Election Commission of India. এতিয়া ইয়াতে ফুল বিলিং টো আমি দি দিছো ECI নেটৰ ফুল বিলিং টো আহি যাব পাৰে তো যেহেতু ইলেকশ্যন পাৰ্সপেক্টিভৰ কাৰণে ইম্পৰ্টেন্ট হয় তো এটা আছে ইলেকশ্যন কমিশন ইন্টাৰনেট নেটৱৰ্ক বিট আছে ইলেকশ্যন কমিশন কাউন্সিল টো নহয় ইন্টাৰনেট নেটৱৰ্ক অপচন সিট আছে ইলেক্টৰেল কমিউনিকেশন বা ইলেকশ্যন কন্ট্ৰোল ইনফৰমেশন নেটৱৰ্ক তো ইয়াৰ শুদ্ধতাটো হ'ব Option A will be the correct answer. Election Commission Internet Network of Hood ECNet Election Commission Internet Network of Hood 47 to the primary objective of ECI net. ECI net or primary objective to key hoy kyo AF to bonwa hoisile increase tax compliance tax logot dia kothay nai next enhance transparency and efficiency in election yes etue hood hobo next ase promote digital banking ebila kotha nai improve railway service এবিলাক কথা নাই ইয়াতে শুদ্ধটো হ'ব ট্ৰান্সপাৰেন্সি আৰু এফিচিয়েন্সি ক্ষমতা বৃদ্ধিকৰণ ক্ষেত্ৰত ইলেকশ্যনত ব্যৱহাৰ কৰা হৈছিল ইচিআই নেট যেটো এপ হয় Who is the sixth election commissioner of India 2026 বৰ্ষৰ চিফ ইলেকশ্যন কমিশনাৰ কোন হয় হেতু কৰিছে তো তেখেত আছিল আমাৰ জ্ঞানেশ কুমাৰ অপচন বি উইল বি দা কাৰেক্ট আনসাৰ জ্ঞানেশ কুমাৰ 2026 বৰ্ষৰ চিফ ইলেকশ্যন কমিশনাৰ আছিল তো এটো মন ৰাখিবলগীয়া কোৱেশ্চন 49 number question India's first semiconductor fabrication plant will be established at Indiaৰ যেটো প্ৰথম semiconductor fabrication এটা plant establish কৰা হৈছিল এটো ক'ত establish কৰা হৈছে এটো ধলেৰাত establish কৰা হৈছে গুজৰাটৰ ধলেৰাত এটো establish কৰা হৈছে option C will be the correct answer Dholera Gujarat has been selected for India's first semiconductor fabrication plant ধলেৰা কোনখন ষ্টেটৰ হয় কৈ আহিলো ধলেৰা বুলি কৈ দিয়া লগালগে গুজৰাটৰ হ'ব গুজৰাটৰ ধলেৰাত হি সেমিকন্ডাক্টৰ ফেব্ৰিকেশনছ প্ল্যান টু কি কৰা হৈছিল হেতু বহুৱা হৈছে ঠিক আছে নেক্সট যদি যাও what is the estimated cost of the India's first semiconductor fabrication plant এৰি মানে ইম্পৰ্টেন্ট নহয় বাট ইয়াৰ যেটো এস্টিমেটেড কষ্ট আছিল হেতু আছিল প্ৰায় 91000 crore 91000 কোটি টকা নেক্সট যদি যাও আছে India's first semiconductor fabrication plant will be developed by Indiaৰ প্ৰথমটো semiconductor যেটো fabrication plant হয় এটো কোনে ডেভেলপ কৰিছিল এটো ডেভেলপ কৰিছিল Tata Semiconductor Manufacturing Limited option C will be the correct answer হেতু হ'ব শুদ্ধ নেক্সট আহিলে 53 number question the semiconductor fabrication plant at Dholera is located in a এটো ধলেৰাত এটো লোকেট কৰা হৈছে এস্টাবলিশ কৰা হৈছে তো আমি জানো কিন্তু এটো স্পেশাল ইকোনমিক জোনত ইয়াত এটা ঠাই তো তাতে এটো কি কৰা হৈছে এস্টাবলিশ কৰা হৈছে স্পেশাল ইকোনমিক জোন মানে কি হয় যিবিলাক ঠাই বা যিবিলাক জোনস এটা এৰিয়া হয় সেই এৰিয়াত কি হয় বিজনেস পাৰপসৰ কাৰণে এটো ট্যাক্স ফ্ৰী হয় তো হেতুৱে জানি থক স্পেশাল ইকোনমিক জোন SEZ stands for এটো কৈ আহিলো স্পেশাল ইকোনমিক জোনস হ'ব শুদ্ধটো অপচন এ উইল বি দা কাৰেক্ট আনসাৰ নেক্সট যদি যাও A major advantage of SEZ is SEZ ৰ কাৰণে কি হয় হেতু দিছে ইনক্ৰিজ ট্যাক্স টো ইনক্ৰিজ হয় নেকি ট্ৰেড ৰেস্ট্ৰিকশন থাকে নেকি নে ট্যাক্স এন্ড বিজনেস ইনসেন্টিভ থাকে নে বেন অফ দা অন এক্সপোৰ্ট শুদ্ধটো হ'ব এই চাৰিটা অপচনৰ ভিতৰত সি উইল বি দা কাৰেক্ট আনসাৰ ট্যাক্স আৰু বিজনেসৰ এটা ইনসেন্টিভ পোৱা যায় India has proposed increasing the strength of the Lok Sabha from
লোকসভাৰ যিটো সিট সেই সিটটো বহাবলৈ ইণ্ডিয়াই এটা প্ৰপ'জেল দিছিলে যিটো নেকি এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই গতিকে সেইটো কিমানৰ পৰা কিমানলৈ বহাব দিছিলে 543টা সিটৰ পৰা 800টালৈকে বৃদ্ধি কৰিবলৈ কৈছিলে ইণ্ডিয়াই অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ কিন্তু সেইটো এতিয়ালৈকে এইটো কনফাৰ্ম হোৱা নাই দ্য প্ৰেজেণ্ট ইলেক্টেড ষ্ট্ৰেংথ অফ দ্য লোকসভা প্ৰথম এতিয়া প্ৰেজেণ্টেড যিটো কিমান সিট আছে এইটো সুধিছে আমাৰ লোকসভাৰ তো লোকসভাৰ এইটো আমি সকলোৱে জানো প্ৰেজেণ্ট 543টা আছে অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট 58 টো আছে দ্য প্ৰপ'জেল টু ইনক্ৰিজ লোকসভা সিটছ ইজ এছ'চিয়েটেড উইথ অপশ্যন এট আছে জিএছটি ৰিফৰ্ম delimitations and representation banking reform নে ডিফেন্স ৰিফৰ্মৰ কাৰণে এটো কোৱা হৈছে the proposal to দিয়া হৈছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি will be the correct answer delimitations and representation the increase is linked to future delimitation exercises 59 টো আছে the women's reservation act provides reservation for women in women reservation যিখন act এই অক্ষণে কি দিছে women reservation provide কৰিছে in Lok Sabha and state legislative assembly option C will be the correct answer তাতে 33% women কাৰণে ৰিজাৰ্ভ হ'ব লাগে হেতু উল্লেখ আছে one third of seats 31 which of the following pairs is correctly matched এটা কোনটো correctly match হয় ECI net to RBI লগত ৰিলেটেড নহয় এটো ইলেকশনৰ লগত ৰিলেটেড আছে ঢলেয়াটো গুজৰাটত আছে yes এটোৱে শুদ্ধটো হ'ব বিশ্বনাথ সুৰেশ বক্সিংৰ লগত জড়িত নৰ্থ ৱেষ্টলিং জ্ঞানেশ কুমাৰ RBI গভৰ্ণৰ নহয় তেওঁ চিফ ইলেকশন কমিশনাৰ অফ ইণ্ডিয়া আছিলে সো ইমানেই আছিলে সগে আজি ভিডিওটো আৰু এটা ভিডিও আহিব এটা নহয় আৰু ভিডিও দিয়া হ'ব সো মই ভাবিছো ভিডিওসমূহ ভাল পাই আছে ৰেগুলাৰলি যিমান পাৰো ভিডিও বিলাক দি থাকিম সো সাপোৰ্ট কৰি ৰাখিব আৰু ভিডিও যিমান পাৰে নিজৰ ফ্যামিলি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব